আজি আমি ঋজুভাৰতীৰ পঞ্চম পাঠটো চাওঁ কি আছে ইয়াত পঞ্চমঃ পাঠঃ ক্ৰীড়া অপি আৱশ্যকী অৰ্থাৎ কি কৈছে ইয়াত ক্ৰীড়া অপি ক্ৰীড়া মানে খেল ধেমালি ক্ৰীড়াও অপি এটো অব্যয়পদ অপি মানে উ বুজাই ক্ৰীড়াও আৱশ্যকীয় এইটো অৰ্থত হৈছে সো ইয়াতে অসমীয়াত দিছে প্ৰস্তুত পাঠটিত ছাত্ৰাৱস্থাৰ পৰাই যে ছাত্ৰসকলে স্বাস্থ্য সচেতন হ'ব লাগে তাৰ সমূহ আভাস দিব বিচৰা হৈছে এই ক্ষেত্ৰত খেল ধেমালিবোৰৰ যে গুৰুত্বপূৰ্ণ ভূমিকা আছে তাৰো সম্যক বিৱৰণ দিয়া হৈছে খেল ধেমালিয়ে শাৰীৰিক মানসিক বিকাশত সহায়ক হোৱাৰ লগতে বুদ্ধিবৃত্তি বিকাশতো অৰিহণা যোগায় ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে যাতে সংস্কৃত ভাষাত বাৰ্তালাপ কৰিব পাৰে তাৰ বাবে পাঠটি কথোপকথনৰ মাধ্যমেৰে প্ৰস্তুত কৰা হৈছে গতিকে এই পাঠটোত আমাক কি কৈছে আমি সৰুৰে পৰাই নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত অকল পঢ়া শুনা কৰিলেই নহব পঢ়া শুনাটো অতি আৱশ্যকীয় লাগিবই কিন্তু তাৰ লগতে আমাৰ শৰীৰটো ঠিক ৰাখিব লাগিব শৰীৰটো ঠিক থাকিলেহে আমি পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম গতিকে এই ক্ষেত্ৰত শৰীৰ ঠিক ৰাখিবৰ কাৰণে খেল ধেমালিৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে খেল ধেমালিয়ে কেনেদৰে শাৰীৰিক মানসিক বিকাশত সহায় কৰে তথা লগতে বুদ্ধিবৃত্তি বিকাশতো অৰিহণা যোগায় এই কথাটো আমি সকলোৱে জানো আৰু এই কথাটোৰ বিষয়ে অলপমান এই পাঠটোত কৈছে আৰু ইয়াৰ লগতে এই পাঠটোত কি আছে সংস্কৃতত সৰল ভাষাত কেনেদৰে কথোপকথন কৰিব পাৰি তোমালোকে বুজি পোৱাকৈ এই পাঠটোত দিছে কেতিয়াবা তোমালোকে যদি সুবিধা পোৱা সংস্কৃতত নাটক কৰিব বিচাৰিলে এই পাঠটোকে লৈ তোমালোকে নাটক আকাৰতে দিয়া আছে সংলাপ দিয়া আছে ছাত্ৰ-ছাত্ৰী শিক্ষকৰ গতিকে তোমালোকে এইটো কৰিব পাৰা অলপ চেষ্টা কৰিলে এতিয়া মূল পাঠটোত আমি কি আছে চাওঁ আহা শিক্ষকः কক্ষাম প্ৰবিশতি সৰ্বে ছাত্ৰাः উত্তিষ্ঠন্তি ইয়াত ব্ৰেকেটত দিছে অৰ্থাৎ দৃশ্যটো কেনেকুৱা শিক্ষকः কক্ষাম প্ৰবিশতি শিক্ষকজনে কক্ষা মানে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছে সৰ্বে ছাত্ৰাः সকলো ছাত্ৰ-ছাত্ৰী কি কৰিছে উত্তিষ্ঠন্তি থিয় হৈছে ছাত্ৰাः নমস্তে মহোদয়ः ছাত্ৰসকলে শিক্ষকক নমস্কাৰ জনাইছে শিক্ষকः নমস্তে শিক্ষককেও নমস্কাৰ জনাইছে উপবিশন্তু মানে লোট লকাৰ আছে উপবিশন্তু বঢ়া সকলোকে বহিবলৈ কৈছে শিক্ষকে কিম সৰ্বে ছাত্ৰাः উপস্থিতাः সন্তি শিক্ষকে সুধিছে যে কি সকলো ছাত্ৰ-ছাত্ৰী উপস্থিত আছে নে কক্ষা প্ৰমুখ যিজন কক্ষা প্ৰমুখ ক্লাছ কেপ্টেইন বা ক্লাছ মনিটৰ তেওঁ কৈছে যে নৈব মহোদয়ः নৈব ন মানে নহয় নাই মহোদয় নাই শিক্ষক ৰাঘৱः অনুপস্থিতः अस्ति ৰাঘৱ অনুপস্থিত আছে সহ মাত্ৰা সহ মাতুলস্য গৃহম গতৱান তেওঁ মাত্ৰা সহ শব্দৰ সৈতে তৃতীয়া বিভক্তি হয় মাতৃ শব্দ তৃতীয়া মাত্ৰা গতিকে তেওঁ মাকৰ সৈতে কলৈ গৈছে মাতুলস্য গৃহম মাতুলহ মানে মামা মাতুলস্য ষষ্ঠী বিভক্তি হৈ আছে মাতুলৰ ঘৰলৈ গৃহম গতৱান গৈছে গতৱানটো আচলতে past tense বুজাই তবতো প্ৰত্যয় হৈ আছে গম ধাতু গতৱান অৰ্থাৎ ৰাঘৱ অনুপস্থিত তেওঁ মাকৰ সৈতে মামাৰ ঘৰলৈ গৈছে শিক্ষক ভৱতু শিক্ষকে কৈছে ভৱতু ঠিক আছে বাৰু মালবিকা গুৰুদেৱ মম একা জিজ্ঞাসা अस्ति মালবিকাই কৈছে যে গুৰুদেৱ মম মোৰ একা এটা জিজ্ঞাসা মানে কিবা জানিবলৈ ইচ্ছা কৰা ইয়াতে চাবা জিজ্ঞাসা আকাৰান্ত স্ত্ৰীলিংগ শব্দ এই কাৰণে একা হৈছে স্ত্ৰীলিংগ আছে কাৰণে সংখ্যাবাচক শব্দটো একা হৈছে মোৰ এটা জিজ্ঞাসা আছে শিক্ষকঃ কা জিজ্ঞাসা শিক্ষকে কৈছে যে কা জিজ্ঞাসা এই কাৰণে স্ত্ৰীলিংগত এই কাৰণে কা হৈছে প্ৰশ্নবোধক শব্দটো কা জিজ্ঞাসা কি জিজ্ঞাসা মানে কিবা এটা জানিবলৈ ইচ্ছা কৰা বদতু কোৱা মালবিকা অহম জানামি যত বিদ্যালয়ে গৃহে वा सम्यक रूपेण यत्नेन सह पठनम कुर्यात মই জানো যে অহম জানামি যত যে বিদ্যালয়ত বা গৃহত সম্যক ৰূপেণ ভাল ধৰণে বা যত্ন সহকাৰে যত্নেন সহ শব্দ আছে কাৰণে যত্ন তৃতীয়া হৈছে যত্নৰে সৈতে পঢ়িব লাগে পঢ়া শুনা কৰিব লাগে কুৰিয়াত এইটো তোমালোকৰ বিধিলিং লকাৰ তোমালোকে পাইছা ক্লাছ 10ত যাৰ সংস্কৃত আছে বিধিলিং লকাৰ কৰিব লাগে কৰা উচিত এনেকুৱা ধৰণৰ এইটো বিধিলিং লকাৰ হৈছে ক্ৰিয়াটো গতিকে কৈছে যে মালবিকাই যে মই জানো যে বিদ্যালয়ত বা ঘৰত ভালদৰে যত্নৰে সহকাৰে পঢ়িব লাগে এটো আমি পঢ়া উচিত সকলোৱে পৰন্তু ছাত্ৰ জীৱনে পঠনমেব প্ৰধানম কিম কিন্তু ছাত্ৰ জীৱনে সপ্তমী বিভক্তি হৈ আছে ছাত্ৰ জীৱনত পঠনমেব পঢ়াই প্ৰধান নেকি কিম সুধিছে পঠনাদ অতিৰিক্ত অন্য বিষয়ানাম আৱশ্যকতা अस्ति वा न পঠনাদ অতিৰিক্ত অৰ্থাৎ পঢ়া শুনা বাদ দি অন্য বিষয়ানাম আৱশ্যকতা বেলেগ বিষয়ৰ আৱশ্যকতা আছে নে নাই গতিকে এইটো মালবিকাই জানিব বিচাৰে কেৱল পঢ়া শুনাটোই একমাত্ৰ বিষয় নেকি ৰমেশः
ৰমেশে কৈছে অহমপি বিষয়মিমম জ্ঞাতুম ইচ্ছামি ৰমেশে কৈছে যে অহমপি ময়ো সেই অপি অব্যয়টো আছে যে ময়ো বিষয়ম ইমম এতিয়া বিষয় পুলিংগ সেইকাৰণে ইমম মানে এই বিষয়টো জ্ঞাতুম ইচ্ছামি জানিবলৈ ইচ্ছা কৰো জ্ঞাতুম ইচ্ছামি মনুজহ অহমপি জ্ঞাতুম ইচ্ছামি মনুজে কৈছে যে ময়ো জানিব বিচাৰো জ্ঞাতুম মানে জনা জানিবলৈ জ্ঞাতুম তুমুন প্ৰত্যয় জ্ঞা ধাতু ইচ্ছামি মানে ইচ্ছা কৰো জানিবলৈ ইচ্ছা কৰো শিক্ষক সাধু ভণিতম শিক্ষক কৈছে যে ভাল কথা কৈছা সাধু মানে ভাল ভণিতম মানে কৈছা কোৱা হৈছে তাত ভাল কথাই কৈছা ছাত্র জীবনে অধ্যয়নমেব প্রধানম উদ্দেশ্যম ভবতি ছাত্র জীবনে অর্থাৎ ছাত্র জীবনত অধ্যয়নেই হৈছে প্ৰধান উদ্দেশ্য परंतु क्रीडा नृत्य नाटक चित्र रचनादीनामपि आवश्यकता भवन्ति किंतु खेल धেমালি क्रीडा नृत्य नाटक चित्र रचनादि এই সকলোবোৰৰ আৱশ্যকতা হয় তানি ছাত্ৰাণাম শাৰীৰিকম মানসিকম বিকাশে সহায়ম কুৰ্বন্তি আৰু এই সকলোবোৰে তানি মানে এই গোটেইকেইটা ওপৰত যে বিষয়কেইটা কৈছে সেই গোটেইকেইটাৰ বিষয়ে তানি বুলি কৈছে কিমকে কানি এনেকুৱা ধৰণৰ তানি তত্তে তানি নপুংসক লিংগত আছে এই সকলোবোৰে কি কৰে ছাত্ৰাণাম শাৰীৰিকম মানসিকম বিকাশে সহায়ম কুৰ্বন্তি এই সকলোবোৰে ছাত্ৰসকলৰ বা ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বিকাশত সহায় কৰে অদ্য বয়ম কেৱলম ক্ৰীড়ায়াঃ আৱশ্যকী বিষয় বদামহ অদ্য আজি বয়ম কেৱলম অদ্য আমি বয়ম মানে আমি কেৱল ক্ৰীড়াৰ আৱশ্যকৰ বিষয়ে কম বদামহ বয়ম আছে যেহেতু সেইকাৰণে মহ হৈছে আমি আলোচনা কৰিম অৰ্থাৎ কথা পাতিম মালবিকা অনুগৃহীত अस्मि মালবিকাই কৈছে যে অনুগৃহীত হৈছো অনুগৃহীত অৰ্থাৎ কাৰোবাৰ পৰা কিবা উপকাৰ হলে হেতু স্বীকাৰ কৰাটো অনুগৃহীত হৈছো এই কৃতজ্ঞ হৈছো এনেকুৱা ধৰণৰ অমৰহ গুৰুদেৱ কৃপয়া বিস্তৰেণ সহ ক্ৰীড়ায়াঃ মহত্বম ব্যাখ্যায়তাম ভৱান অমৰে কৈছে যে গুৰুদেৱ কৃপা কৰি বিস্তৰেণ সহ এটো সহ শব্দটো আছে বিস্তৃতভাৱে বিস্তৰেণ মানে বিস্তৃতভাৱে ক্ৰীড়াৰ এটো ক্ৰীড়ায়াঃ আকাৰান্ত ষষ্ঠী বালিকায়াঃ এনেকুৱা ধৰণৰ ক্ৰীড়াৰ মহত্ব ভালদৰে ব্যাখ্যা কৰি কক ভালদৰে বুজাই দিয়ক শিক্ষক ছাত্ৰ জীৱনস্য সময় অতীব তাৎপৰ্যপূৰ্ণ শিক্ষকে কৈছে যে ছাত্ৰ জীৱনৰ সময়খিনি অতি তাৎপৰ্যপূৰ্ণ বা গুৰুত্বপূৰ্ণ ছাত্ৰাৱস্থায়াম यदि স্বাস্থ্যয়ত্নম ন ভবতি তৰ্হি সম্যক ৰূপেণ কোপি কৰ্মম ন ভবিষ্যতি ছাত্ৰাৱস্থায়াম যদি অৰ্থাৎ ছাত্ৰ অৱস্থাতে যদি স্বাস্থ্যয়ত্নম অৰ্থাৎ স্বাস্থ্যৰ আমাৰ স্বাস্থ্যৰ শৰীৰৰ যত্ন যদি নলওঁ তৰ্হি সম্যক ৰূপেণ তেতিয়া হলে ভাল ধৰণে কোপি কৰ্মম ন ভবিষ্যতি কোনো কামেই নহব সম্ভৱ নহব অৰ্থাৎ ছাত্ৰ অৱস্থাত যদি আমাৰ শৰীৰটো ভালে নাথাকে বা শৰীৰৰ যত্ন নলওঁ তেনে কোনো কামেই ভালদৰে কৰিব পৰা নাযাব সুস্থেন নিৰোগী শৰীৰেণ ছাত্ৰঃ স্বকৰ্ম সম্যক ৰূপেণ কৰ্তুম শক্নোতি সুস্থ নিৰোগী শৰীৰৰ দ্বাৰা ছাত্ৰই সকলো কাম ভাল ধৰণে কৰিব স্বকৰ্ম অৰ্থাৎ নিজৰ কৰ্ম ভাল ধৰণে কৰিব পাৰে বা কৰিবলৈ সক্ষম হয় অতএব হেহে স্বাস্থ্য ৰক্ষণায় নিয়মেন সহ ক্ৰীড়া ব্যায়ামাদিকম কৰ্তব্যম হেহে স্বাস্থ্য ৰক্ষণায় স্বাস্থ্য ৰক্ষাৰ বাবে নিয়মেন সহ নিয়মৰ সৈতে এনেই যেনে তেনে যিকোনো প্ৰকাৰে কৰিলে নহব নিয়ম অনুসৰি নিয়ম মানি লৈ ক্ৰীড়া ব্যায়াম ক্ৰীড়া হওক খেল ধেমালি হওক ব্যায়াম আদি কৰ্তব্যম কৰা উচিত নিয়ম অনুসৰি স্বাস্থ্যবিধিসন্মতভাৱে বৈজ্ঞানিকভাৱে এই খেল ধেমালি হওক বা ব্যায়াম আদি কৰা উচিত ক্ৰীড়তি চেত শক্তিবৰ্ধনম ভবিষ্যতি যদি খেলা হয় ক্ৰীড়তি হয় খেল ধেমালি কৰে বা খেলে চেত তেনেহলে শক্তিবৰ্ধনম ভবিষ্যতি শক্তি বৃদ্ধি হয় শক্তিবৰ্ধন হয় বৃদ্ধি হয় সদা বৃদ্ধি হ'ব ভবিষ্যতি আছে সদা মনঃ উল্লসিতম ভবিষ্যতি সদায় মন উল্লসিত হ'ব মন আনন্দত থাকিব বুদ্ধি বিকাশ ভবিষ্যতি বুদ্ধিৰ বিকাশ হ'ব ছাত্ৰঃ গুৰুদেৱ ক্ৰীড়ায়াঃ আৱশ্যকতাম জ্ঞাতা অনুগৃহীতঃ স্মঃ ছাত্ৰসকলে একেলগে কৈছে যে গুৰুদেৱ ক্ৰীড়াৰ আৱশ্যকতাৰ বিষয়ে জ্ঞান লাভ কৰি আমি সকলো অনুগৃহীত হৈছো ৰমেশ অহম সদা ক্ৰীড়িষ্যামি ৰমেশে কৈছে যে মই সদায় খেলিম মালবিকা অহম কেৱলম ন ক্ৰীড়িষ্যামি অনন্তৰম পঠিষ্যামি অপি চ মালবিকা কৈছে যে মই কেৱল ন ক্ৰীড়িষ্যামি কেৱল নেখেলুৱে অৰ্থাৎ খেলা ধূলাও কৰিব লগতে অনন্তৰম তাৰ পিছত কি কৰিব পঠিষ্যামি অপি চ পঢ়িমু শিক্ষক বাঢ়ম ভাল কথা পঠনেন সহ ক্ৰীড়াম অৱশ্যমেব কৰ্তব্যম
পঢ়া শুনাৰ সৈতে খেল ধেমালিও অৱশ্যমেব কৰ্তব্যম কৰ্তব্য কৰিব লাগে তৰহি ছাত্ৰ জীৱনম সাৰ্থকম ভৱতি তেতিয়াহে ছাত্ৰ জীৱন সাৰ্থক হ'ব বা হয় ছাত্ৰ নমো নমঃ গুৰুদেৱ সকলোৱে নমস্কাৰ জনাইছে শিক্ষক শুভমস্তু শুভ হওক গতিকে এইটো হৈছে মূল পাঠ তোমালোকে অলপ নিজে অভ্যাস কৰি ল'বা ইয়াৰ পিছত আমি প্ৰশ্ন উত্তৰ অনুশীলনী 1 নম্বৰ প্ৰশ্ন চোৱা তলত দিয়াবোৰ সংস্কৃত প্ৰতিশব্দ লিখা সংস্কৃত সমাৰ্থক শব্দ মাতুল মাতুল মানে আমি ক'ব পাৰো মাতৃভ্ৰাতা বা মামা বুলিও ক'ব পাৰো ছাত্ৰ শিষ্য বুলিও ক'ব পাৰো বিদ্যাৰ্থী বুলিও ক'ব পাৰো পৰন্তু একেই বিষয়ম বিষয় বুলি কওঁতে প্ৰকৰণ ব্যাপাৰ বস্তু এনেকুৱা ধৰণৰ অৰ্থ হ'ব পাৰে সাধু বুলি কওঁতে সজ্জনঃ বা কুলীনঃ কৃপয়া অনুগ্ৰহপূৰ্বক কৃপাপূৰ্বক মহত্বম গুৰুত্ব শ্ৰেষ্ঠত্ব এনেকুৱা ধৰণৰ কেৱলম নিশ্চিতম অনন্তৰম মানে পিছত ততঃ 2 নম্বৰ প্ৰশ্ন চোৱা তলৰ প্ৰশ্নবোৰ সংস্কৃতত উত্তৰ লিখা কক্ষায়াম কহ অনুপস্থিতঃ अस्ति অৰ্থাৎ কক্ষাত শ্ৰেণীত কোন অনুপস্থিত আছে কক্ষায়াম কহ শব্দৰ ঠাইত উত্তৰটো হ'ব ৰাঘৱঃ অনুপস্থিতঃ अस्ति খ নম্বৰটো চোৱা ৰাঘৱঃ কেন সহ মাতুলস্য গৃহম গতৱান প্ৰশ্নবাচক শব্দ হৈছে কেন ৰাঘৱ কাৰ সৈতে মামাকৰ ঘৰলৈ গৈছিল ৰাঘৱঃ মাত্ৰা সহ মাতুলস্য গৃহম গতৱান ৰাঘৱ মাকৰ সৈতে মামাকৰ ঘৰলৈ গৈছিল মনোজঃ কিম বিষয়ম জ্ঞাতুম ইচ্ছতি মনোজে কি বিষয় জানিবলৈ ইচ্ছা কৰিছে তো মনোজে ছাত্ৰ আমি লিখিব লাগিব উত্তৰত ছাত্ৰ জীৱনে পঠনমেব প্ৰধানম কিম মনোজে কেইবাটাও কথা কৈছিলে যে ছাত্ৰ জীৱনত পঢ়া শুনাই প্ৰধান নেকি পঠনাত অতিৰিক্ত অন্য বিষয়ৰ নাম আৱশ্যকতা अस्ति বা ন পঢ়া শুনাক বাদ দি বেলেগ বিষয়ৰ আৱশ্যকতা আছে নে নাই ইতি বিষয়ম মনোজঃ জ্ঞাতুম ইচ্ছতি এই বিষয়টোৱে মনোজে জানিবলৈ বিচাৰিছে অৰ্থাৎ পঢ়া শুনাক বাদ দিও যে বেলেগ কিবা বস্তুৰ বিষয়ৰ আৱশ্যকতা আছে নে নাই এই কথাটোৱে মনোজে জানিব বিচাৰিছে তাৰ পিছৰটো চোৱা ঘ নম্বৰ ক্ৰীড়ায়াহ আৱশ্যকতা अस्ति কিম ক্ৰীড়াৰ আৱশ্যকতা আছে নে ক্ৰীড়ায়াহ আৱশ্যকতা अस्ति ক্ৰীড়াৰ আৱশ্যকতা আছে ক্ৰীড়া ছাত্ৰানাম শাৰীৰিকম মানসিকম বিকাশে সহায়ম ভৱতি অৰ্থাৎ ক্ৰীড়াই ছাত্ৰসকলৰ শাৰীৰিক মানসিক বিকাশত সহায়ক হয় তাৰ পিছৰটো চোৱা 3 নম্বৰ নিম্নলিখিত শব্দৰ সৈতে বাক্য ৰচনা কৰা কিম মানে কি তব নাম কিম সহ শব্দ তৃতীয় বিভক্তিৰ শব্দৰ লগত হয় পুত্ৰেণ সহ পিতা গচ্ছতি পুত্ৰৰ সৈতে পিতা গৈছে একা বালিকা তত্ৰ উপবিশতি এগৰাকী বালিকা তা বহি আছে পৰন্তু আকাশে মেঘ अस्ति পৰন্তু বৃষ্টি নভৱতি আকাশত মেঘ আছে কিন্তু বৃষ্টি নাই বৰষুণ হোৱা নাই ইমম অহমপি বিষয়মিমম জ্ঞাতুম ইচ্ছামি ময়ো এই বিষয়টো জানিবলৈ ইচ্ছা কৰোঁ এতে বহুবচনত আছে এতে বালকাহ এতে এই শব্দটো সৰ্বনাম শব্দ এতে বালকাহ চতুৰাহ এই ল'ৰাবোৰ বুদ্ধিয়ক অদ্য মানে আজি অদ্য ৰবিবাসৰः यदि বৃষ্টিৰ ভৱিষ্যতি তৰহি অহম ন গমিষ্যামি যদি বৃষ্টি হয় বা বৰষুণ হয় তেতিয়াহ'লে মই নাযাওঁ ন গমিষ্যামি সদা সত্যম বদেত সদায় সঁচা কথা ক'বা অনন্তৰম মানে পিছত ভোজনাদ অনন্তৰম গৃহম গচ্ছন্তি জনাহ অৰ্থাৎ ভোজনৰ পিছত ঘৰলৈ গৈছে মানুহবোৰ ঘৰলৈ গৈছে এইব শব্দটোৱে সত্যমেব সত্যৰেই জয় এনেকুৱা ধৰণৰ অৰ্থ এতিয়া তাৰ পিছত 4 নম্বৰ তলৰ পদসমূহৰ ব্যুৎপত্তি নিৰ্ণয় কৰা ব্যুৎপত্তি নিৰ্ণয় কৰিবলৈ হ'লে আমি ধাতুটো জানিব লাগিব আৰু যদি কিবা প্ৰত্যয় লগ হৈ আছে বা লকাৰ লগ হৈ আছে সেইটো লিখি দিলেই হয় প্ৰবিশতি প্ৰ উপসৰ্গ বিশ ধাতু লটতি উত্তিষ্ঠতি উপসৰ্গ স্থা ধাতু লটতি উপস্থিতাহ উপসৰ্গ স্থা ধাতু ত প্ৰত্যয় প্ৰথমা বহুবচনম অনুগৃহীত অনু উপসৰ্গ গৃহ ধাতু ত প্ৰত্যয় প্ৰথমা একবচনম পুংলিঙ্গ কৰ্তব্যম ক্ৰী ধাতু তব্য নপুংসক স্মহ অস ধাতু লট মহ উত্তম পুৰুষ বহুবচন অস্তু অস ধাতু লোট তু তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো হৈছে যে ছাত্ৰ জীৱনত ক্ৰীড়াৰ আৱশ্যকতাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা গতিকে এইটো মই আৰু তোমালোকক লিখি দিয়া নাই তোমালোকে পাঠটো পঢ়ি বুজি উঠি তাৰ পৰাই ছাত্ৰ জীৱনত ক্ৰীড়াৰ কি মহত্ব আছে তোমালোকে নিজে লিখিব পাৰিবা বেছি টান প্ৰশ্ন নহয় গতিকে এই পাঠটো ইয়াতে শেষ হৈছে ইয়াৰ পিছত আমি আৰু
অন্তিম পাঠ এটা আছে, সেইটো আলোচনা কৰিম।